না আমি শক্তিশালী আজ আমার খালি টিকেটটো পোৱাত আমাৰ দেৰি হৈছে গতিকে আমি শক্তিশালী আছোঁ আমাৰ মজবুত আছে সংগঠন ঠিক আছে আমি শক্তিশালীভাৱে আমি যুদ্ধ কৰিম আৰু আগৰ কংগ্ৰেছে মই কৈছোঁ আদৰ্শ আছে নীতি আছে এই নীতিক লৈ পেলাই আমি আগবাঢ়ি যাম আৰু কংগ্ৰেছ হৈছে সকলো জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লৈ পেলাই কংগ্ৰেছ আমি এইধৰণে আমি আগবাঢ়ি যাম নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী নেতা আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়াকে বেণুগোপালকে ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভুৱন কুমাৰ বৰা ডাঙৰীয়া আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া লগতে আমাৰ যুৱ নেতা কলিয়াবৰৰ সাংসদ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিম তেখেতসকলৰ কাৰণে মই টিকেটটো মই পাইছোঁ। পৰিৱৰ্তন বিচাৰিছে বডি লেংগুৱেজ আৰু কথা বতৰা পাতোঁতেও গম পাওঁ মানে মানুহ কষ্ট পাইছে ইয়াৰ আগতে জব কাৰ্ড কৰিও ঘৰে প্ৰতি টকা সাপ্তাহিক বা মাহত টকাবিলাক আহে এতিয়া মানে অৰুণোদয় বা এইটো কিবা লাখপতি বাইদেউ তেনেকুৱা ধৰণৰ কিবাত মানে গোটেই ঠেলি দিছে আৰু কিছুমান মুষ্টিমেয় মানুহে এইখিনি পায় আগতে ঘৰে ঘৰে পাইছিলে এতিয়াতো মানুহৰ অৱস্থা একেবাৰে বেয়া তাত দোকান পোহাৰ চলোৱা মানুহখিনিও বেপাৰীখিনিৰ অৱস্থা বেয়া টেক্সৰ মানে যিটো উৎপাত তাৰপিছতে আকৌ এই মাটি খাজনা এইবিলাক চব বঢ়াই দিছে মানুহ বহুত কষ্ট পাইছে পৰিৱৰ্তন ইয়াৰ পৰা নিষ্ঠাৰ বিচাৰিছে।